নমস্কাৰ, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 7 পেহেলি বুন কবিতাটোৰ অভ্যাস প্ৰশ্ন কৰিবলৈ গৈ আছো। আহাচোন এবাৰ চাওঁ। ইয়াত প্ৰথমতে কি কোৱা হৈছে? কবিতা মে কিস ঋতু কা वर्णन हुआ है? প্ৰশ্ন উত্তৰ দিব দিছে। কবিতা মে কিস ঋতু কা वर्णन हुआ है? কবিতাটোত কোনটো ঋতুৰ বৰ্ণনা কৰা হৈছে? গতিকে উত্তৰ হ'ব कविता में वर्षा ऋतु का वर्णन हुआ है। वर्षा ऋतुर कथा कविताটোত কোৱা হৈছে। ঠিক আছে, আমি দ্বিতীয় প্ৰশ্নটোলৈকে আহোঁ। वर्षा की पहली बूंद को किसके समान बताया गया है? মানে বৰষুণৰ প্ৰথম বুন্দ, প্ৰথম পানী টোপালক কিসকে সমান, কাৰ সমানৰ লগত তুলনা কৰা হৈছে, মানে কাৰ লগত तुलना करा হৈছে। वर्षा की पहली बूंद को अमृत के समान बताया गया है। কিহৰ লগত তুলনা কৰা হৈছে? অমৃতৰ লগত তুলনা কৰা হৈছে। ঠিক আছে, धरती की रोमावली क्या है? পৃথিৱীৰ रोमावलीটো কি হয়? এতিয়া উত্তৰটো চাম আহা। हरी धूप की अंकुर ही धरती की रोमावली है। ইয়াৰে কি হ'ব? हरी धूप की अंकुर। ठीक है, हरी धूप की अंकुर ही धरती की रोमावली है। आसमान में उड़ता सागर, यहाँ कवि ने उड़ता सागर किसे कहा है? आसमान में उड़ता सागर, यह कवि ने उड़ता सागर किसे कहा है? माने उड़ता सागर बुली कविये काक কৈছে। उत्तरটো হ'ব आसमान में उड़ता सागर, यहाँ कवि ने उड़ता सागर बिजलियों को कहा है। ढेरेकनिक बिजलियों को कहा है। बूढ़ी धरती क्या बनना चाहती है? অৰ্থাৎ বুঢ়ী পৃথিৱীখনে, বৃদ্ধ পৃথিৱীখনে কি হ'বলৈ বিচাৰিছে? बूढ़ी धरती शस्य श्यामला बनना चाहती है। बूढ़ी धरती क्या बनना चाहती है? शस्य श्यामला, মানে সেউজীয়া, আকৌ নতুনকে প্ৰাণ পাই সেউজীয়া হৈ যাব বিচাৰিছে। ইয়াতে কি কৈছে? कविता का भाव समझकर निम्नलिखित प्रश्नों के उत्तर लिखो। ठीक है, ইয়াতে আমি চাম। वर्षा की पहली बूंद से धरती की प्रसन्नता किस प्रकार प्रकट होती है? ইয়াতে কি কোৱা হৈছে? वर्षा की पहली बूंद से, বৰষুণৰ প্ৰথম পানী টোপালৰ পৰা धरती की प्रसन्नता, মানে পৃথিৱী যোনটো সুখ, প্ৰসন্নতা, প্ৰসন্নতা মানে কি হ'ল? সুখ। কিস প্ৰকাৰ, কেনেদৰে প্ৰকট হয়? যেতিয়া বৰষুণ টোপাল পৰে পৃথিৱীৰ সুখটো কেনেদৰে প্ৰকট হয়, সেই প্ৰশ্নটো তোমালোকক সোধা হৈছে। আহাচোন আমি এবাৰ চাওঁ। वर्षा की पहली बूंद से धरती को मानो एक नया जीवन मिल गया। यानी কি কৈছে? वर्षा की पहली बूंद से धरती को एक नया जीवन मिल गया। বুঢ়ী ধৰती হৈ আছিলে, পানী টোপাল পৰাৰ লগে লগে বৰষুণৰ কি হৈছে? এটা নতুন জীৱন পাই গৈছে। वो अपनी प्रसन्नता चारों तरफ हरियाली फैलाकर प्रकट करती है। তেতিয়া কি হৈছে? যেতিয়া বৰষুণৰ পানী টোপাল পৰিছে, চাৰিওফালৰ হৰিয়ালি, সেউজীয়াময় পৰিৱেশ সৃষ্টি কৰি পেলাই কি কৰিছে? ধৰতীয়ে, পৃথিৱীয়ে নিজৰ প্ৰসন্নতা প্ৰকট কৰিছে, নিজৰ প্ৰসন্নতা উজাগৰ কৰিছে। अर्थात वो खुद को फिर से शस्य श्यामल कर लेती है। তেওঁ নিজকে, পৃথিৱীয়ে নিজকে কি কৰে? শস্য শ্যামলা, মানে সেউজীয়াময় পৰিৱেশ কৰি লয়। ঠিক আছে, वर्षा ऋतु में बादल कैसे दिखाई पड़ते हैं? वर्षा ऋतुत बादल अर्थात मेघবোৰ কেনেকুৱা দেখিবলৈ হয়? वर्षा ऋतु में बादल आसमान में उड़ता सागर दिखाई देते हैं। ইয়াত কি কোৱা হৈছে? वर्षा ऋतु में बादल आसमान में उड़ता सागर जैसे दिखाई देते हैं। वर्षा ऋतु में धरती पर क्या क्या परिवर्तन होते हैं? বৰ্ষা ঋতুত পৃথিৱীত কি কি পৰিৱৰ্তন হয় সেই বিষয়ে আমি এবাৰ চাওঁ। वर्षा ऋतु आते ही धरती पर कई प्रकार के बदलाव एवं परिवर्तन आने शुरू हो जाते हैं। যেতিয়া বৰ্ষা ঋতু আহে তেতিয়া পৃথিৱীত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'বলৈ আৰম্ভ হয়। जैसे
सूखे पड़े मैदानों में हरी भरी घास झूमने लगती है। सूखे पड़े मैदानों में মানে একদম শুকান হৈ থকা খালী হৈ থকা মানে मैदान পথাৰৰ কথা কোৱা হৈছে পথাৰবোৰ কি হৈ যায় हरी भरी घास से झूमने लगते हैं एकदम সেউজীয়াময় ঘাঁহ আহি যায় পানী পৰাৰ লগে লগে ঘাঁহ আহি যায় আৰু খুব ধুনীয়া দেখিবলৈ হয় আমি শুকান শুকান যেতিয়া পথাৰবোৰ থাকে বা শুকান শুকান কিবা খালী জায়গা থাকে আমাৰ দেখিবলৈ ভাল নালাগে কিন্তু যেতিয়া কি হয় সেউজীয়াময় পৰিৱেশ হয় আমাৰ চায়ে ভাল লাগে হয়নে धरती में दबे बीज अंकुरित होकर फूटने लगते हैं धरती में অৰ্থাৎ মাটিৰ তলত যিবিলাক বীজ বৈ থোৱা আছিলে পানী টোপাল পৰাৰ লগে লগে অংকুৰিত হৈ আহে ওলাই আহে খুব ধুনীয়া লাগে হয়নে पेड़ों में नई शाखाएं और पत्ते उमड़ने लगते हैं গছবিলাকত কি হৈছে নতুন নতুন পাত আহে নতুন নতুন ঠানি হয় গছবোৰ দেখিবলৈ বসন্ত ঋতুৰ সময়ত কি ধুনীয়া লাগে হয়নে যেতিয়া একদম নতুন গছে পাত হলাই পুৰণা পাতবোৰ সৰি যায় নতুন পাতবোৰ আহে দেখিবলৈ এটা খুব ধুনীয়া পৰিৱেশ হয় फूलों की महक चारों ओर फैल जाती है आदि মানে ফুল ফুলে ফুলৰ গোটেই গোন্ধ সুগন্ধ চাৰিওফালে বিয়পি পৰে এটা খুব সুন্দৰ পৰিৱেশ ঠিক আছে এইটোৱে হয় বৰ্ষা ঋতু में धरती में क्या क्या परिवर्तन होते हैं वर्षा ऋतु में धरती में क्या क्या परिवर्तन होते हैं এই পৰিৱৰ্তনসমূহ ইখিনি তোমালোকে এই বিষয়ে অকমান ভালদৰে চাই লবা তোমালোকে এই বস্তুখিনি পইণ্ট ওয়াইজও লিখিব পাৰা যেনেদৰে এইটো হ'ব 1 নম্বৰ পইণ্ট তাৰপাছত এইটো হ'ব 2 নম্বৰ পইণ্ট তাৰপাছত এইটো হ'ব 3 নম্বৰ পইণ্ট তাৰপাছত এইটো হ'ব 4 নম্বৰ পইণ্ট এনেকৈ তোমালোকে পইণ্ট ওয়াইজও বস্তুখিনি লিখিব পাৰা ঠিক আছে আমি এটা নেক্সট চাওঁ আহা कवि ने वर्षा की पहली बूंद को अमृत के समान क्यों कहा है কবিয়ে বৰ্ষাৰ पहली बूंद মানে বৰষুণৰ প্ৰথম টোপালটোক অমৃতৰ লগত क्यों तुलना কৰিছে कवि ने वर्षा की पहली बूंद को अमृत समान इसलिए कहा है क्योंकि ये सूखी और बेजान परी धरती को नया जीवन प्रदान करती है এতিয়া বৰষুণৰ টোপালটোক কবিয়ে এইটো কাৰণে অমৃতৰ লগত তুলনা কৰিছে যে सूखी और बेजान মানে একদম শুকান আৰু একদম মৰহি যোৱা धरती को মানে পৃথিৱীখন একদম শুকানময় পৃথিৱীখনক কি কৰিছিলে নয়া জীৱন প্ৰদান करती है নতুন জীৱন দিছিলে চাৰিওফালে শস্য শ্যামলা পৰিৱেশ সৃষ্টি হৈছিলে पहली बूंद के स्पर्श से जैसे ही भूमि तृप्त होती है মানে প্ৰথম যেতিয়া বৰষুণৰ টোপালটো হয় ভূমিটো কি তৃপ্ত হৈ যায় যেনেদৰে তোমাৰ পিয়াহে লাগি আছিলে খুব পিয়াহ লাগিলে যেতিয়া পানী এটোপাল পৰিলে আমাৰ কি হয় একদম মনটো ভাল লাগি যায় হয়নে ঠিক তেনেদৰে বৰষুণৰ টোপালটো পৰোতেও কি হৈছে পৃথিৱীখনৰ একদম খুব ভাল লাগি গৈছে যেন পিয়াহে পলাইছে তৃপ্ত হৈ গৈছে वो हरी भरी चादर ओढ़ लेती है মানে কি কৈছে हरी भरी चादर যেন এখন চাদৰে প্ৰথমতে একদম শুকান হৈ আছিল তাৰ পাছত কি হৈছে যেন এখন শস্য শ্যামলা এখন हरी भरी সেউজীয়া এখন যেন চাদৰহে গাত উৰি লৈছে চাৰিওফালে সেউজীয়াময় পৰিৱেশ সৃষ্টি হৈছে और जीवन से भर उठती है আৰু কি হৈছে জীৱনৰ পৰা একদম ভৰি উঠে আৰু মানে একদম নতুন জীৱনহে যেন পায় ये हरियाली मानो धरती की प्रसन्नता का प्रतीक बन जाती है এইটো যে হৰিয়ালি চাৰিওফালে যে সেউজীয়া হয় সেউজীয়াময় পৰিৱেশৰ সৃষ্টি হয় এই সেউজীয়াটো যেনেদৰে ধৰতীয়ে যেন সুখে পাইছে ধৰতীয়ে যে সুখ পাইছে এই সেউজীয়াৰ পৰাই আমি গম পাব পাৰো जो चारों ओर आनंद का संचार करती है এই যে হৰিয়ালিটোৱে চাৰিওফালে কি কৰে আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে এটা তোমালোকে চাবাচোন যেতিয়া খেতি পথাৰখন একদম এই সময়খিনিত খেতি পথাৰখিনি কি হৈ থাকে একদম শুকান হৈ থাকে আমাৰ চাই বৰ বেছি এটা ভাল নালাগে হয়নে কিন্তু যেতিয়া আমি পথাৰখন যেতিয়া সেউজীয়া হৈ থাকে চাৰিওফালে আৰু কি হয় ধাননিবোৰ যদি এনেকে লৰি থাকে তেতিয়া কি হয় আমাৰ চায়ে একদম চকুৰুৱা এটা ছবি আমাৰ চায়ে খুব ভাল লাগে নহয়নে গটিকে पहली बूंद को আৰু যেতিয়া বৰষুণ নাপাম
ঠিক আছে যেতিয়া আমি বৰষুণ নাপাম কি হ'ব গোটেই চাৰিওফালে খেতি পথাৰো বেয়া হৈ যাব আমাৰ চাৰিওফালে শুকান পৰিবেশৰ সৃষ্টি হ'ব কিন্তু বৰষুণৰ টোপালে আমাৰ ধৰতীক আকৌ শস্য শ্যামলা কৰি তুলিছে গতিকে এই কোৱেশ্চনছখিনি এবাৰ ভালদৰে চাবা वर्षा ऋतु के सौंदर्य का अपने शब्दों में चित्रण करो वर्षा ऋतु सौंदर्य মানে বৰ্ষা ঋতুৰ সৌন্দৰ্যৰ কথা নিজৰ ভাষাত লিখিব দিছে जिस तरह सूरज की पहली किरण एक नए दिन की शुरुआत का संकेत देती है সূৰ্যৰ প্ৰথম পোহৰ কিৰণ মানে পোহৰ সূৰ্যৰ প্ৰথম পোহৰে এটা দিনৰ আৰম্ভণি শুৰুৱাত মানে কি হয় আৰম্ভণি এটা দিনৰ আৰম্ভণিৰ কথা সূচায় उसी तरह वर्षा ऋतु का आगमन धरती के लिए एक नए जीवन का संदेश लेके आता है ठीक তেনেদৰে বৰ্ষা ঋতু পৃথিৱীৰ কাৰণে এটা নতুন জীৱনৰ বাৰ্তা লৈ আহে এটা নতুন জীৱন লৈ আহে इस ऋतु में प्रकृति अपने पूरे वैभव के साथ खिल उठती है এই ঋতুত এই সময়ছোৱাত প্ৰকৃতি একদম খিলি উঠে মানে কি হয় খিল উঠती है মানে কি একদম ভৰি উঠে ঠিক আছে चारों ओर हरियाली छा जाती है মই এইমাত্ৰ ক'লোৱে যে চাৰিওফালে সেউজীয়াময় পৰিবেশ হৈ যায় पेड़ पौधों में नए पत्तियां आने लगती है এইটো মই কৈছে पेड़ पौधों में नए पत्तियां आने लगती है বসন্ত ঋতুত वर्षा ऋतुत গছবিলাকত নতুন নতুন ডাল পাত আহে और सूखी नदियां फिर से प्रवाहित होने लगती है और नदीবোৰ যে শুকান হৈ থাকে যে বৰষুণ আহাৰ লগে লগে বসন্ত ঋতুৰ লগে লগে নদীটো পানী বাঢ়ি যায় किसान अपने खेतों में फसल बोकर धरती को और भी समृद्ध और हरा भरा बना देते हैं মই আগৰ কোৱেশ্চনটোত কৈ আহিছো যে খেতি পথাৰটো কি হয় যেতিয়া ধানবোৰ ৰুৱে সেউজীয়া হয় তেতিয়া হলে কি হয় গোটেই চাৰিওফালে দূৰ দূৰলৈকে একদম তোমাৰ একদম সেউজীয়া এখন পথাৰ হৈ থাকে চাই ভাল লাগে जिससे संपूर्ण प्रकृति जीवन और उल्लास से भर जाती है এইবোৰ কামৰ দ্বাৰা কি হয় প্ৰকৃতিৰ নতুন জীৱন লাভ কৰে ঠিক আছে এতিয়া চাবা ইয়াতে কি কৈছে कवि ने कविता में प्रकृति की वस्तुओं का मानवीकरण किया है आओ समझी और मिलाए ইয়াতে কি কৈছে মিলাব দিছে ঠিক আছে এতিয়া বোন ইয়াতে দিয়ে দিছে বোন মানে অমৃত কাৰণ আমাৰ প্ৰথম বৰষুণৰ প্ৰথম টোপালটো অমৃতৰ লগত তুলনা কৰা হৈছিল এতিয়া চাবা অম্বৰ মানে কি হয় আকাশ এতিয়া আকাশ কাৰ লগত তুলনা কৰিছিলে নীলা নয়ন মানে নীলা চকুৰ লগত তুলনা কৰা হৈছে বাদল মানে কি হয় মেঘ মেঘক কাৰ লগত তুলনা কৰা হৈছে কালি পুতলিৰ লগত তুলনা কৰা হৈছে তাৰ পাছত ডুবক কাৰ লগত তুলনা কৰা হৈছে पुलकी मुस्काई माने डूब पुलकी मुस्काई बूंद अमृत अंबर नीला नयन बादल काली पुतली डूब पुलकी मुस्काई ইয়াত কি কোৱা হৈছে आओ पढ़े समझे और लिखे हवा की आवाज है सरसर ইয়াতে কি কোৱা হৈছে বতাহৰ যোনটো শব্দ হয় কি হয় सरसर पानी बरसाता है झरझर মানে পানী বৰখে বা পানী আহে কেনেকুৱা পানীৰ আৱাজটো কেনেকুৱা হয় ঝৰঝৰ इसी तरह इनकी आवाजें क्या है लिखो अर्थात नदीर आवाजটো কি হয় नदी बहती है कलकल नदीটো বয় कलकल যেতিয়া বয় তেতিয়া শব্দ হয় कलकल बिजली चमकती है चकमक बिजली अर्थात ढेरेकনি কেনেকুৱা হয় শব্দ কেনে চকমক শব্দ হয় नगारा बजता है धम धम नगाराটো আমি যেটা বজাম ধম ধম শব্দ হয় নে নাই গটিকে नगारा बजता है धम धम इतिया समान अर्थ वाले शब्दों को चुनकर गोला लगाओ ইয়াতে समान अर्थ वाले মানে সমানাৰ্থী শব্দৰ কথা কোৱা হৈছে ইয়াতে কি কৈছে समान अर्थ वाले समानार्थी বা पर्यायवाची
पर्यायवाची বুলিও আহিব পাৰে পৰীক্ষাত সমানাৰ্থী বুলিও আহিব পাৰে বা সমান অৰ্থপালা বুলিও আহিব পাৰে এতিয়া ইয়াতে শব্দ কিছুমান দিয়া আছে এই শব্দৰ সমানাৰ্থী শব্দ বা पर्यायवाची शब्द कौन से है वो लिखना पड़ेगा ठीक है उसमें गोला लगाना पड़ेगा धरती धरती माने जीवन নহয় অমৃত নহয় ধৰা হ'ব ধৰতীৰ पर्यायवाची বা সমানাৰ্থী শব্দ কি হ'ব ধৰা ধন নহয় আৰু হ'ব কি বসুন্ধৰা ধৰা আৰু বসুন্ধৰা কি হ'ব ধৰতীৰ সমানাৰ্থী শব্দ তাৰপিছত আহিছে বাদল বাদল মানে মেঘ বাদলৰ সমানাৰ্থী শব্দ কি হ'ব জলধৰ আৰু মেঘ সাগৰ নহয় বিজলী নহয় বুন্দু নহয় আকাশ আকাশৰ সমানাৰ্থী শব্দ কি হ'ব ধৰতী নহয় অম্বৰ হ'ব আসমান হ'ব ঘন নহয় অশ্ৰু মানে চকু পানী নহয় নয়ন নয়ন মানে চকু গতিকে চকুৰ সমানাৰ্থী কি হ'ব লোচন আৰু নেত্ৰ নাসিকাও নহয় নগৰাও নহয় অধৰো নহয় অধৰ মানে ওঠ মানে হোঠ গতিকে নহয় এটা দিন দিন হ'ব দিৱস দিবা দিনকৰ গতিকে এই সমানাৰ্থী শব্দখিনি তোমালোকে ভালকে চাই ল'বা ঠিক আছে এতিয়া আমি নেক্সট যাওঁ আহা ইয়াতে কি কোৱা হৈছে निम्नलिखित विलोम शब्द को रेखा खींचकर मिलाओ ইয়াতে विलोम शब्द মানে বিপৰীত শব্দৰ কথা কোৱা হৈছে বিপৰীত শব্দ বুলিও আহিব পাৰে বা বিলোম শব্দ বুলিও আহিব পাৰে দিৱস দিৱস মানে ৰাতি দিৱসৰ বিপৰীতটো কি হ'ব ৰাতি ঠিক আছে গতিকে এতিয়া হ'ব জীৱন জীৱনৰ বিপৰীতটো কি হ'ব মৃত্যু ধৰতীৰ বিপৰীতটো কি হ'ব আকাশ ধৰতী মানে ইয়াতে ভূগৰ্ভৰ কথা কোৱা হৈছে গতিকে ভূগৰ্ভৰ অপজিটটো কি হ'ব বিলোমটো কি হ'ব আকাশ অমৃতৰ বিলোমটো কি হ'ব বিষ অমৃতৰ বিপৰীত শব্দটো বিষ হয় ঠিক আছে এতিয়া আমি শব্দ অৰ্থখিনি এবাৰ চাওঁ পাৱস পাৱস মানে বৰ্ষা ঋতু অৰ্থাৎ বসন্ত ঋতু দিৱস দিৱস মানে আমি জানোৱে দিন দিৱা দিৱাকৰ দিনকৰ এইবোৰ হয় ধৰা ধৰা মানে ধৰতী পৃথিৱীৰ কথা কোৱা হৈছে বসুন্ধৰা ধৰিত্ৰী ধৰা ভূ এইবিলাক হ'ল ধৰাৰ সমাৰ্থক শব্দ বা অৰ্থ আধাৰ আধাৰ মানে ওঠ মানে ওঠৰ কথা কৈছে এইটো ওঠ হয় অমৃত অমৃত মানে সুধা অমিয় অমৃত মানে সুধা বা অমিয় বসুন্ধৰা বসুন্ধৰা মানে ধৰতী এইমাত্ৰ ক'লোৱে ধৰতী মানে ধৰাও হয় বসুন্ধৰাও হয় ধৰতীৰ অৰ্থ ঠিক আছে এইবিলাক সমানাৰ্থী শব্দও হয় ৰোমাৱলী ৰোমাৱলীটো হ'ব ৰোমকী পংক্তি পংক্তি মানে ৰোমৰ শাৰী দুব দুব মানে দুৰ্বা ঘাস ঘাঁহৰ কথা কৈছে দুব এক প্ৰকাৰৰ ঘাঁহ হয় पुल की मुस्काई मतलब पुलकित हुई और मुस्काई মানে মুস্কুৰাই মানে পুলকিত মানে একদম আনন্দত যে হাঁহে মুস্কুৰাই বা মুস্কাই আনন্দত হাঁহৰ কথা কোৱা হৈছে স্বৰ্ণিম সুনহাৰে স্বৰ্ণিম মানে সুনহাৰে আমি যে কওঁ সুনহাৰে অৱসৰ মিলে হা মানে একদম সোণালী সুযোগ যে পোৱা বুলি কয় সেইটো হয় সুনহাৰে বা স্বৰ্ণিম এটা কোৱা হৈছে অম্বৰ অম্বৰ মানে আকাশ আসমান হয় গগন হয় হয়নে অম্বৰ মানে আকাশ আসমান গগন এইবোৰ হয় জলধৰ জলধৰ মানে বাদল মেঘ বাদল বা মেঘ অশ্ৰু আঁচু অশ্ৰু মানে আঁচু চকু পানীৰ কথা কোৱা হৈছে চিৰ সদা হমেশা চিৰ মানে সদা হমেশা সদায় আমি যেটো চিৰ বুলি কওঁ সদায়ৰ কথা কোৱা হৈছে আশা কৰোঁ এই অধ্যায়ৰ অভ্যাস প্ৰশ্নখিনি তোমালোকে ভালদৰে বুজি পাইছা এই গোটেইখিনি বস্তু তোমালোকে এবাৰ ভালদৰে পঢ়িবা আজিলৈ মই ইয়াতে সামৰিছোঁ ধন্যবাদ